রাম কহে শুক মুনি রাজা, ও ইন্দ্রে পাছে নপায় পূজা। ও কুপিল গোপক প্রতি, গর্জে আতি সুরপতি। ক্রোধে জঙ্কারয় মাথ, কৃষ্ণ কপাইলে কনাথ। রাম নন্দ আদি গোপগণ, নাহি মুক গণাগণ। আজি তার করুলি, ক্রোধে ইন্দ্রে হিবুলি। হে রাম প্রলয়র মেঘ আনি, বুলিলায়া দেখবানি। শুন সম্বর্তকগণ, গোকুলক করচন্ন। আর শ্রীমদে অন্ধ গোপ, মুহুরতু লয়কূপ। মই ত্রৈলোক্যর রাজা, ভাঙ্গিলামু হর পূজা। আর মনুষ্য কৃষ্ণ কপাই, আমাক তাক্ষণাই। যেন এক মূর্খ কান, ও এরি মহা ব্রহ্মজ্ঞান। হে রাম কর্মময়ী পছানাৱে, সংসারত দিতে চাৱে। সিটো কৃষ্ণয় পণ্ডিত, বহু বল্ক দুর্বিনীত। আর তাতে করি শাস ঘোর, অপ্রিয় আচৰয় মূৰ। আর নন্দ আদি গোপজত, শ্রীমদে ভৈলন্ত হত। আর কর তার গর্বসুর, তলনিয়া গোপপুর। গরু গাই কর রক্ষ, হেন শুনি মেঘছয়। হে রাম কৃষ্ণ ভকতর নাম, শুনি গোৰে বহৈ ঘাম। ভৈল সবে মহাভয়ী, কাম্পে তনু আতিশয়ী। রাম দেখি পাছে পুরন্দর, বোল করে কাকদর। আর মই ঐরাবতে চৰি, যাই বহু পাছতে লৰি। দেবগণু যাইব সাজি, মাৰিব ব্ৰজক আজি। হে মোৰ বাপসকল আইসকল, ইতিমধ্যে ভগৱান কৃষ্ণই সমস্ত গোপসকলক, নৰনাৰীসকলক বুজালে আৰু ইন্দ্ৰৰ সলনি গোবৰ্ধন পৰ্বতকে পূজা কৰিবলৈ নিৰ্দেশনা দিলে। আৰু কৃষ্ণ কথা অনুযায়ী গোবৰ্ধন পৰ্বতক সমগ্ৰ ব্ৰজবাসীয়ে সমস্ত দ্ৰব্য বস্তুৰে অত্যন্ত সাদৰে পূজা সেৱা কৰিলে। আৰু ইয়াৰ পিছত শুকদেৱে মহাৰাজ পৰীক্ষিতৰ আগত কৈছে যে এই কথা দেখি দেৱৰাজ ইন্দ্ৰ ক্ৰোধতে কম্পমান হ'ল আৰু ক্ৰোধান্বিত হোৱা ইন্দ্ৰই প্ৰলয়ৰ মেঘক আমন্ত্ৰণ কৰি আনি ক'লে যে যোৱা, শ্ৰীমদ অহংকাৰত ব্ৰজবাসী অহংকাৰিত হৈছে,
মই ত্ৰৈলোক্যৰ ৰজা, মোক চিনি নাপায়। গতিকে মনুষ্য কৃষ্ণক তেওঁলোকে পাই পেলাই দেৱতাৰ পূজা বন্ধ কৰিছে। গতিকে এইসকলক উচিত শিক্ষা দিব লাগে। এই বুলি মেঘক আজ্ঞা দিলে যে প্ৰলয় জলেৰে সমস্ত গোপপুৰ বা বৃন্দাবন সকলো বুঢ়াই পেলোৱা হওক। কাকো ভয় কৰিব নালাগে। ময়ো পিছে পিছে গৈ আছোঁ ঐৰাৱতত উঠি। অকল ময়েই নহয়, আমাৰ যিবিলাক দেৱগণ আছে সকলোৱে সাজি কাচি মোৰ লগত একেলগে যাব। এই বুলি সকলোকে মেঘক আজ্ঞা কৰিলে। হীৰাম শ্ৰীমদে হুয়াই অন্ধ, মেলিল মেঘৰ বন্ধ। এৰাম ভাঙ্গিল শিকলি যত, মেঘ ভৈল উন্নমত। পৰম আতুপ কোপে, চলয় চপ কৰে জোপে। রাম গগন মণ্ডলে থাকি, গর্জে গোকুলক ঢাকি। শবদ আস্ফাল কৰে, ঘনে ঘনে বজ্র পড়ে। রাম আকাশতে কাণ ফাৰৈ, বিজুলি চমক মাৰৈ। দশ দিশ চমৎকাৰ, তিৰিমিৰি অন্ধকাৰ। আর সচকিত গোকুলত, ভৈলা ব্ৰজ বাসী যত। রাম কৃষ্ণৰ কিঙ্কৰে ভনে, শুনা সামাজিক জনে। ঐ অথিৰ জীৱন দেখা, যেহেন জলৰ ৰেখা। এই আছে এই নাই কোনে আছা, বাট চাই। রাম যতে কবিষয় সুখ, বিচাৰত সবে দুখ। গতিকে ইন্দ্ৰৰ আজ্ঞা পাই মেঘে মুখলধাৰে বৰষুণ দিবলৈ আৰম্ভ কৰিলে। ঘনে ঘনে বিজুলী বাবলৈ আৰম্ভ কৰিলে। বজ্ৰপাত বৰষুণত সমস্ত গোকুলবাসীৰ ওপৰত মানে অত্যাচাৰ আৰম্ভ কৰিলে। এইখিনিতে সামাজিক লোকক কৈছে যে এই বিষয় সুখ আৰু যিবোৰ আমাৰ বাস্তৱিক জগতৰ দুখ, এই সুখ দুখ এইবিলাকৰ কোনো পাৰ্থক্য নাই। এইবিলাক বিষয় জগতত থকা লোকসকলে সুখ পাব, দুখ পাব। আর ইহাত বিশ্বাস হৰি, জানতে চিন্তা মহাহৰি। আর জানি রায়ন কাম, সমস্তর ইহে কাম। মুখত নেৰিবা নাম, চিত্ত হইবে উপশাম। আর চিত্ত হইব উপশাম, ঘনে ঘনে বোলারাম। হীরাম জারি রায়ন কাম, ঘনে ঘনে বোলারাম। এই কথা জানি সঘনে ৰাম নাম ল'বলৈ কৈছে যে মনুষ্যসকলে প্ৰকৃত বস্তুক চিনি পাবৰ কাৰণে ভাগৱতে আজ্ঞা কৰিছে। যি ধৰণে আজি ভগৱান কৃষ্ণই সমস্ত গোকুলবাসীক প্ৰকৃত অস্তিত্ব দেখুৱাইছে যে ক্ষুদ্ৰ দেৱতাসকলক পূজা কৰাতকৈ আমাৰ প্ৰাকৃতিক জগতখনক পূজা কৰাই ভাল, আমাৰ পাহাৰখনক পূজা কৰাই ভাল, এই বুলি দেখুৱাই দিছে। হে ৰাম ইন্দ্ৰৰয়া দেখে আহি, মহামেঘ গণ। ও পরম প্রারম্ভে করৈ, গগন গর্জন।
হীৰা ৰাম হৰ হৰ শবদে পুৰিল দিশ পাশ ও বজ্ৰৰণী পাতে যেন জনৈ গৰ্ভত্ৰাস ৰাম ভৈলাই আতি দশ দিশ দিনতে আন্ধাৰ মিলিল দুৰ্ঘৰ ভয় ব্ৰজৰ প্ৰজাৰ আর উৰুৱাই প্ৰচণ্ড বতাহে চালে বেৰে তিৰিমিৰি বিজুলি চমক ছয় মাৰে ৰাম আকাশত সোমাই মেঘ বায়ুৰ আস্ফাল গৰ্জনত মাতি লৰৈ কৰ্ণে হানৈ তাল আর আকৰ্ণ শবদে বৰি ক্ষয় জলধাৰে শিলাবৃষ্টি কৰৈ হৰৈ চেতনা সবাৰে গোকুলক ঢাকি বৰিশিল নিৰন্তৰ পৰ জলধাৰা স্তম্ভ সমথুলন্ত ৰাম খাল বাম সবে ভৈলা দেখি একাকাৰ ও মিলিল প্ৰলয় যেন প্ৰজা ভয়ংকৰ ব্ৰজৰ প্ৰজাসকলে দেখিলে যে ইন্দ্ৰই প্ৰচণ্ড পৰিমাণে ভয়ংকৰ ৰূপত শিলাবৃষ্টি ঘন বৰষুণ মেঘৰ প্ৰচণ্ড গৰ্জনেৰে ঘনে ঘনে বজ্ৰপাত শিলাবৃষ্টি আৰম্ভ কৰিলে প্ৰলয়ংকাৰী বৰষুণে যেন সমস্ত ব্ৰজবাসীক উটুৱাই লৈ যাব নিশেষ কৰি পেলাব এনেকুৱা এটা পৰিস্থিতিৰে ইন্দ্ৰৰ আজ্ঞামতে মেঘে বৰষুণ আৰম্ভ কৰিছে সমস্ত গোকুলৰ আকাশ ঢাকি মুখলধাৰে বৰষুণ আৰম্ভ হৈছে যেন সমস্ত ভূমণ্ডল খহাই লৈ যাব বৰষুণে আৰু প্ৰজাসকলে দেখিলে যে ইতিমধ্যে সমস্ত নগৰৰ খাল নদী পুখুৰী সকলো পানীৰে ভৰপূৰ হৈ ইতিমধ্যে সমান হৈ গৈছে হীৰা ৰাম শিলা সম্পা বৃষ্টিৰ বায়ুৰ আন্দোল ও নমনীয়া দিশ নুশুনিয় মাত বোল আর পরম বিভল ভাব ভৈলা বৎস ধেনু পিরিলে কহিতে তর তরি কাম্পে তো ইতিমধ্যে সমস্ত প্ৰজাসকলে গম পাইছে যে ই এক
প্ৰচণ্ড বৰষুণ আৰু ই প্ৰলয়ংকাৰী সমস্ত প্ৰজাৰ ই ক্ষয় কৰিব। আনকি গৰু গাই সকলোৱে ভয়াৰ্ত হৈ পৰিছে যে যদি এই বৰষুণ অতি সোনকালে সমাপ্ত নহয় তেতিয়াহ'লে এই ভয়ংকৰ প্ৰলয়ংকাৰী বৰষুণে হয়তো সমস্ত গোকুলবাসীক উটুৱাই লৈ যাব। ৰাম শিলাবৃষ্টি পৰে চিন্দে হাৰ মূৰ ঘাৰ পেটৰ তলত দামুৰি কৰিয়াৰ চক্ষু জপাই নমাই মাথ কম্পিত স্বভাৱে মাধৱৰ সমীপক ধেনু সবধাৱে। প্ৰচণ্ড শিলাবৃষ্টিৰ প্ৰভাৱত মানুহৰ ঘাৰ মূৰ ভাঙি যোৱা অৱস্থা হৈছে। পোৱালীবিলাকক মাকবিলাকে নিজৰ শৰীৰৰ তলত আশ্ৰয় কৰি ৰাখি সকলো ভগৱান কৃষ্ণৰ চৰণত আহি আশ্ৰয় ললে। আর গোকুলৰ পশুৰ দেখিয়া কেন জ্ঞান ও জানে ৰক্ষা কৰ্তা কৃষ্ণ বিনে নাহিয়ান আর হাম্বৰাও কৰি জুঠে জুঠে ধেনুগণে পখিলা শৰণ হবে কৃষ্ণৰ চৰণে। গতিকে গোকুলৰ গৰুবিলাকেও জানিছিল যে ত্ৰাণকৰ্তা কৃষ্ণ ব্যতিৰেকে আৰু তেওঁলোকৰ কোনো নাই, আৰু সেইকাৰণে জুঠে জুঠে পালে পালে আহি সমস্ত গৰু গাইবিলাকে ভগৱান কৃষ্ণৰ চৰণত আহি সমৰ্পিত হৈছিল, আশ্ৰয় লৈছিল। হে ৰাম পায়া গোপ গোপী শিলা বৃষ্টিৰ সন্ধান শীতে বাটে আতি তনু তৰ তৰিমান মিলিল প্ৰলয় বুলি ভৈলাই অচেতন লৈলে ত্ৰাসে আহি সবে কৃষ্ণত শৰণ। প্ৰলয়ংকাৰী বৰষুণৰ এই প্ৰভাৱত শিলাবৃষ্টি আৰু ঘনে ঘনে বজ্ৰপাতৰ আতাসত বহু ব্ৰজৰ মানুহ মূৰ্ছিত হৈ গ'ল। তেওঁলোকে তেনেকুৱা অৱস্থাতে কৃষ্ণৰ চৰণত তেওঁলোকে আত্মসমৰ্পণ কৰিছে। ৰাম ত্ৰাহি ত্ৰাহি হে কৃষ্ণ কৃষ্ণ কৃপাময় ও বিপদৰ বন্ধু হেৰা যাও জমালয়। ৰাম যেনে লাগৈ চিন্তায়াত উপায় সম্প্ৰতি তোমাৰ চৰণ বিনে নাহি আন গতি। হে যোগেশ্বৰ, হে অনাদি ঈশ্বৰ কৃষ্ণ, হে প্ৰভু, তোমাৰ চৰণত আমি কোটি কোটি প্ৰণিপাত জনাই শৰণ গ্ৰহণ কৰিছোঁ। আজি এই প্ৰচণ্ড বৰষুণত আমিবিলাক সকলোৰে এতিয়া প্ৰাণ যাব, গতিকে আমাৰ কাৰণে চিন্তা উপায় দিয়া, আৰু আমি তোমাৰ চৰণত সকলোবিলাকে আহি আশ্ৰয় লৈছোঁ। ৰাম তোমাৰ চৰণ বিনে নাহি আন গতি ও একচিতে তোমাতে সে আমি কৰো সেৱি। তুমি সে আমাৰ নিজ নাথ নাৰায়ণ
চৰণ পংকজে আমি পখিলো শৰণ। আর কৰা পৰিত্ৰাণ প্ৰাণ আমাৰ মাধৱ। তুমি শিব্ৰ জৰ প্ৰভু পৰম বান্ধৱ। হে ভগৱান কৃষ্ণ, ত্ৰাহি ত্ৰাহি তোমাৰ চৰণত আমি আশ্ৰিত হৈছোঁ। হে ব্ৰজৰ ভূষণ, হে ব্ৰজৰ বান্ধৱ, তোমাৰ চৰণ পংকজে আজি আমাৰ জীৱন, তুমি আমাক উদ্ধাৰ কৰা। আর মখভঙ্গ সঙ্গে ইন্দ্র দেবে পরিক্ষয়। ও ঘুর শিলা বৃষ্টি বাতে মিলাৱে প্রলয়। আর করা জানতে রক্ষা জিউ নতু যাই যাওয়ে। করে কোলাহল হবে আতি আর তোরা। ও হেন শুনি ভকত বৎসল কৃপাময়। ও গোকুলৰ দেখি দুখ নসহে হৃদয়। ইন্দ্ৰৰ দেখিয়া গৰ্ব গুণন্ত মনত। পৰম অসন্ত ইটো দেৱতা দুৰ্বাৰ। সমস্ত ব্ৰজবাসীৰ প্ৰাৰ্থনা শুনি ভগৱান কৃষ্ণই দেখিলে যে ইন্দ্ৰৰ যিটো অৱগৰ্বিতা, ইন্দ্ৰৰ যিটো অহংকাৰ, ইন্দ্ৰই নাজানে বা অজ্ঞানতা পৰৱশ হৈ ইন্দ্ৰই পাহৰি পেলাইছে যে যিজন কৃষ্ণক তেওঁ মনুষ্য বা অপণ্ডিত বুলি আজি অভিহিত কৰিছে, সেই কৃষ্ণৰ মহিমা কোনো পণ্ডিতে তেওঁলোকৰ পাণ্ডিত্যৰে পাৰ নাপায়। যিজন কৃষ্ণক মনুষ্য বুলি সাধাৰণ মনুষ্য ৰূপেৰে উপহাস কৰিছে ইন্দ্ৰই, সেই ইন্দ্ৰকে এদিন কিন্তু শতাংগ নামৰ এগৰাকী মনুষ্যই তেওঁক নিৰাপত্তা প্ৰদান কৰিবলগীয়া হৈছে। যি ইন্দ্ৰই আজি ভগৱান কৃষ্ণক মনুষ্য বুলি উপহাস কৰিছে, সেই মনুষ্য জন্মকে ব্ৰহ্মাই আকৌ বাঞ্ছা কৰে। ব্ৰহ্মাৰ বাঞ্ছনি নৰতনু অনুপাম। ইন্দ্ৰৰ অহংকাৰে ইন্দ্ৰৰ নিজৰ অস্তিত্বক ইন্দ্ৰই পাহৰি পেলাইছে। আৰু সেইকাৰণে ভগৱান কৃষ্ণই সমস্ত ব্ৰজবাসীৰ প্ৰাৰ্থনা শুনি ইন্দ্ৰৰ যি অৱগৰ্ব, ইন্দ্ৰৰ যি অহংকাৰ, সেই অহংকাৰৰ প্ৰতি ভগৱান কৃষ্ণই কিবা এটা আশু সমাধান বা ঔষধি প্ৰদান কৰিবৰ কাৰণে চিন্তা কৰিছে। আর আপুনি ঈশ্বৰময়ী বুলি কৰে তাই, ঐ আজি শ্ৰী মদ দৰ্প হবে কৰো ঠাই। এরাম আমাক নগণ গর্বে ভৈলা ইন্দ্র অন্ধ। ভকতক করৈ মূর মারিবে প্রবন্ধ। গতিকে ইন্দ্ৰৰ গৰ্ব চুৰ কৰিবৰ কাৰণে ভগৱানে চিন্তা কৰিলে। নিজকে ঈশ্বৰ বুলি মনা ইন্দ্ৰৰ মানসিকতাক
সংস্কাৰ দিবৰ কাৰণে ভগৱানে চিন্তা কৰিলে ভগৱন্তৰ ভকতসকলক হত্যা কৰাৰ কাৰণে মাৰাৰ কাৰণে ইন্দ্ৰই কৰা প্ৰবন্ধৰ উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে ভগৱন্ত পুৰুষে চিন্তা কৰিলে আৰে দেখো কত্ৰিদশ দেৱে আজি মোৰ ৰংগ ও খনেকে কৰিব মহেন্দ্ৰৰ মানভংগ হে ৰাম উপায় কৰিয়া সাধু গোকুলৰ ৰক্ষা মই প্ৰাণনাথ ইটো ব্ৰজৰ প্ৰজাৰ ৰামই প্ৰাণনাথ ইটো ব্ৰজৰ প্ৰজাৰ ঐ আৰু দুখ দেখি হৃদি নহে আমাৰ আর এহি বুলি ভকতৰ বান্ধৱ মুৰাৰী একে হাতে গিৰি গোবৰ্ধন কয়ু ভাৰী ভগৱান কৃষ্ণই চিন্তা কৰিলে যে মই এনেকুৱা এটা লীলা এতিয়া সাধন কৰিম যিটো লীলাৰ দ্বাৰা সমস্ত ত্ৰিদশ দেৱতাই আজি কেনেকে ৰক্ষা পৰে বা কেনেকে ব্ৰজক ধ্বংস কৰে চাম আৰু প্ৰাণনাথ ব্ৰজবাসীক কেনেকে ধ্বংস কৰে তাকো চাওঁ এই বুলি হাতেৰে গোবৰ্ধন পৰ্বত উভাৰি তুলি ল'লে ষ্টুডিঅ'ৰ তৰ্ক বিতৰ্ক নহয় কোনো ৰাজনৈতিক মেজমেল